হেল্ল' ডিয়াৰ এস্পিৰেণ্টছ, আশা কৰোঁ আপোনালোকে সকলো ভালে আছে আৰু নিজৰ প্ৰিপাৰেশ্যন ভালকৈ কৰি আছে। আজি আমাৰ 4th ক্লাছ ৰিজনিঙৰ আৰু আজি আমাৰ ক্লাছত আমি ডিছকাছ কৰিম ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন চেঞ্জ। আজি আমি বিৰাট ছিম্প্লিফাইড ৱেত এই চেপ্টাৰটো পঢ়িম আৰু এই চেপ্টাৰটো কৰাৰ পিছত আপোনালোকে এই টপিকৰ পৰা কিবাও কুৱেশ্যন আহিলে আপোনালোকে এটেম্প কৰিব পাৰিব। তো এই চেপ্টাৰটোত কুৱেশ্যন প্ৰেক্টিছ কৰাৰ আগত কেইটামান কনচেপ্ট আছে, এই কনচেপ্টকেইটা আমি আগতে জানি লওঁ। চাওক, প্ৰথম কথা হৈ গ'ল আমাৰ ডাইৰেকশ্যনবিলাক কেনেকৈ হয় এইটো চাই লওক। নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট আৰু নৰ্থ ইষ্টৰ মাজত যোনটো আছে এইটো আমি নৰ্থ ইষ্ট বুলি ধৰিম, চাউথ ইষ্টৰটো চাউথ ইষ্ট আৰু এই ফ্ল'ৰটো চাউথ ৱেষ্ট আৰু এই ফ্ল'ৰটো নৰ্থ ৱেষ্ট। আৰু এটা বস্তু যোনটো আমি স্কুলত থাকোঁতে পঢ়ি আহিছিলোঁ, হয়তো বহুতে পাহৰি গৈছে, এইটো আমি এবাৰ ৰিভাইজ দি ল'ম। পাইথাগোৰাছ থিয়ৰাম। পাইথাগোৰাছ থিয়ৰামৰ কি আছিলে যে এটা ৰাইট এংগল ট্ৰাইংগেলৰ হাইপ'টেনিয়াছ স্কুৱেৰ ইজ ইকুৱেল টু দ্য ছাম অফ দ্য আদাৰ টু ছাইড। তো এইটো কেনেকৈ হ'ব? ফৰ এক্সাম্পল, যদি আপোনাৰ বি চিৰ লেন্থটো যদি 4 চেণ্টিমিটাৰ থাকে আৰু এ বিৰ যদি 3 চেণ্টিমিটাৰ থাকে, তেতিয়াহ'লে এ চি তাৰমানে হাইপ'টেনিয়াছ। এইটো কি বুলি কৈছিলোঁ আমি? হাইপ'টেনিয়াছ। তো একৰ্ডিং টু পাইথাগোৰাছ থিয়ৰাম কি আছিলে? এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এ চি স্কুৱেৰ মানে এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ, মানে 4 স্কুৱেৰ। 4 স্কুৱেৰ হ'লে কিমান? 16 প্লাছ এ বি কিমান আছে? এ বি আমাৰ 3 স্কুৱেৰ। 3 স্কুৱেৰ মানে 9 আৰু বি চি কিমান আছে? 16। আৰু 16 প্লাছ 9 কিমান হয়? 9, 10, 11, 12, 13, 14, 15, 5, carry 1, 25 হৈ গ'ল। এ চি স্কুৱেৰ মানে 25, তেতিয়াহ'লে এ চি ইকুৱেল টু কিমান? √25, তাৰমানে 5। মই হাইপ'টেনিয়াছ আমি কিমান ল'লোঁ? 5। তো এইটো আমাক প্ৰয়োজন হ'ব, এই কনচেপ্টটো আমাক শ্বৰ্টেষ্ট ডিষ্টেঞ্চ যেতিয়া ওলাব ক'ব, আমি আগলৈ যেতিয়া কুৱেশ্যন কৰিম তেতিয়া আমি পাম। আগতে মই আপোনালোকক দেখাই দিলোঁ পাইথাগোৰাছ থিয়ৰাম, এবাৰ মনত পেলাই দিলোঁ, ৰিভিজন দিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকৰ মনত আছে সকলোৰে। আহক এতিয়া আমি কুৱেশ্যনবিলাকলৈ আৰম্ভ কৰোঁ। আহক, আমাৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ। ইয়াত কৈছে কি, ৰবি ৱাকছ 8 কিলোমিটাৰ নৰ্থ ইষ্ট এণ্ড দেন 6 কিলোমিটাৰ চাউথ ইষ্ট। Find the total distance as well as shortest distance between starting and end points. অপশ্যনটো ইয়াত দিয়া আছে। এইটো আমি কেনেকৈ কৰিব লাগিব চাব। ডাইৰেকশ্যন চেঞ্জ টেষ্টৰ চবতকৈ আগত আমি আমাৰ সুবিধা হ'বলৈ কাৰণে এইটো বনাই ল'ম, নৰ্থ, চাউথ, ইষ্ট, ৱেষ্ট। আৰু এইটো কি হয়? নৰ্থ ইষ্ট, এইটো চাউথ ইষ্ট, এইটো চাউথ ৱেষ্ট আৰু এইটো নৰ্থ ৱেষ্ট। এতিয়া আমাক কি কৈছে? ৰবি ৱাকছ 8 কিলোমিটাৰ নৰ্থ ইষ্ট, মানে কোনফালে গ'ল? নৰ্থ ইষ্টটো কোনফালে আছে? এইফালে 8 কিলোমিটাৰ নৰ্থ ইষ্ট এণ্ড দেন 6 কিলোমিটাৰ চাউথ ইষ্ট। চাউথ ইষ্ট কোনফালে? এইফালে। তো কোনফালৰ পৰা আহিব? ইয়াৰ পৰা চাউথ ইষ্ট। তেনেকৈ কিমান গ'ল? 6 কিলোমিটাৰ। আমাক সুধিছে কি, ফাইণ্ড দ্য টোটেল ডিষ্টেঞ্চ এজ ৱেল এজ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ। এতিয়া চাওক, টোটেল ডিষ্টেঞ্চটো একদম ইজি আছে। আমি এইটো নেম দি দিওঁ, ছাপ'জ এ বি এণ্ড চি। যেতিয়া হৈছে টোটেল ডিষ্টেঞ্চ কিমান? এ পৰা বি গ'ল, বি পৰা চি গ'ল, তাৰমানে টোটেল ডিষ্টেঞ্চ কিমান হ'ল? 8 প্লাছ 6, আমাৰ 8 প্লাছ 6 কিমান? 14 কিলোমিটাৰ। আৰু আমাক সুধিছে কি, শ্বৰ্টেষ্ট ডিষ্টেঞ্চ। সদায় মনত ৰাখিব, শ্বৰ্টেষ্ট ডিষ্টেঞ্চ কি হয়? ষ্ট্ৰেইট লাইন বিটুইন 2 পইণ্টছ ইজ অলৱেজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ। মানে ইয়াৰ পৰা যোনটো ষ্ট্ৰেইট লাইন আহিব এইটো শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হ'ব। এইটো আমি এ বুলি পইণ্ট দিছিলোঁ। এতিয়া আমি যে পাইথাগোৰাছ থিয়ৰাম অকণমান আগত শিকি আহিছিলোঁ, সেইটো ইয়াত এপ্লাই কৰিব লাগিব। যিহেতু এইটো এটা ৰাইট এংগল ট্ৰাইংগল ফৰ্ম হৈছে। তো পাইথাগোৰাছ থিয়ৰামটো আমি কেনেকৈ কৰিছিলোঁ? আমাৰ মনত ৰাখিব, প্ৰথমটো হৈ গ'ল 14। আমাক লাগে কি এতিয়া এ চি, যোনটো নেকি শ্বৰ্টেষ্ট ডিষ্টেঞ্চ হয়। তো একৰ্ডিং টু পাইথাগোৰাছ থিয়ৰাম কি আছিলে? এ চি স্কুৱেৰ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এ চি স্কুৱেৰ, এ বি স্কুৱেৰ কিমান আছে? 8 স্কুৱেৰ। 8 স্কুৱেৰ প্লাছ বি চি কিমান আছে? 6। 8 স্কুৱেৰ 64 প্লাছ 36 কিমান হ'ল? 100। তেতিয়াহ'লে এ চি কিমান হ'ব? এইটো এ চি স্কুৱেৰ পালোঁ আমি, আৰু এ চি স্কুৱেৰটো সিফালে যেতিয়া স্কুৱেৰটো সিফালে যায় কি হ'ব? √over আহি যাব। আৰু এ চিৰ √100 মানে কিমান আমি জানো? 10 ইউনিটটো কি হ'ব? কিলোমিটাৰ। তো এইটো আমি কিমান ল'লোঁ? 10 কিলোমিটাৰ। আগৰটো পাইছিলোঁ 14, আৰু মানে আপোনাৰ টোটেল ডিষ্টেঞ্চ আছিলে 14 আৰু শ্বৰ্টেষ্ট ডিষ্টেঞ্চ আছিলে 10। অপশ্যন কৰিলোঁ, অপশ্যন নম্বৰ বি এইটো 14 কিলোমিটাৰ আৰু 10 কিলোমিটাৰ। আশা কৰিলোঁ আপোনালোকে কুৱেশ্যনটো বুজি পালে।
আহক এতিয়া আমি চাওঁ আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2 ইয়াত কি কৈছে Suman walks 15 km towards north. She turns right and walks another 15 km. She turns right and walks another 15 km. In which direction she is from the starting points? Option that dia ase north, south, east and west. Ahok ami solve koro etu. Ki hoise Suman walks 15 km towards north. যেহেতু মনত আছে আপোনাৰ নৰ্থ সাউথ ইষ্ট ওয়েস্ট এনেকৈ থাকে তো কি কৈছে 15 km towards north 15 km towards north she turns right এটা এফালৰ পৰা ৰাইট গৈছে মানে কোনফালে ঘূৰিব এইফালে কিমান গৈছে আকৌ 15 km এটা সুমনৰ ডাইৰেকশন কোনফালে হৈ গ'ল এইফালে এটা কি কৈছে আকৌ ৰাইট গৈছে মানে কোনফালে এইফালে হ'ব এনেকৈ 15 km যেহেতু সুমনৰ ফেস এইফালে ফেস কৰি আছিল ৰাইট সাইড যাব হলে এটো সাইডে আহিব 15 km ওকে in which direction she is from her starting point মানে হইছে এই স্টার্টিং পয়েন্টৰ পৰা ডাইৰেক্ট ডাইৰেকশন কোনফালে আছে তে সুমন আহি পালে কত ইয়াত আপুনি চাও এইটো যদি সুমনৰ স্টার্টিং পয়েন্ট হয় তেলে এতিয়া কোনটো পয়েন্ট আছে ইষ্টত আছে এইটো ইষ্ট কারেক্ট অপশন হ'ব অপশন নম্বৰ সি ইষ্ট আশা কৰো আপোনালোকে এইটো বুজি পালে ahok এতিয়া আমাৰ থাৰ্ড কোৱেশ্চনটো আমি চাও ইয়াত কি কৈছে আফটাৰ ষ্টাৰ্টিং ফ্ৰম এ পইণ্ট এ ম্যান walks 4 km towards west then turning to his right he moves 4 km after this he again turns right and moves 4 km in which direction he is from his starting point নিজে কৰিবলৈ ট্ৰাই কৰক ও ভিডিওটো পজ কৰি মই দেখাই আছো কি কৈছে এ ম্যান walks 4 km towards west north south east west কি কৈছে 4 km towards west এফালে গল এটো যদি এ টু আমি স্টার্টিং পয়েন্ট লো 4 km towards west then again কি কৈছে রাইট লৈছে এটা মানুহৰ ফেস টু কোনফালে এফালে আছে রাইট কোনফালে হ'ব এফালে হ'ব কিমান কৈছে আকৌ 4 km রাইট সাইড কৈছে এটো আমি বি লৈ লৈছো কৈছে আফটার দিস হি এগেইন টার্নস রাইট এটা মানুহৰ ফেস টু কোনফালে এফালে আছে আৰু এফালে থাকিলে রাইট সাইড কোন হ'ব এটো হ'ব কিমান গৈছে আকৌ 4 km to c লিখিছো এতিয়া আমাক কৈছে কি ইন হুইচ ডাইৰেকশন হি ইজ ফ্ৰম স্টার্টিং পয়েন্ট তে এই স্টার্টিং পয়েন্টৰ সাপেক্ষে এই কোনটো ডাইৰেকশনত আছে চাও পৰে আপোনালোকে কোন ডাইৰেকশন আছে নৰ্থ ডাইৰেকশনত আছে যদি এইটো স্টার্টিং পয়েন্ট হয় ই এটা ইয়াত ৰখি আছে তে ই কোত আছে নৰ্থৰ ফালে আছে তো কারেক্ট অপশন হয় আনসার এ নৰ্থ Fourth question to ami saw yat ki koise Vijay travel 12 km southward then turn right and travel 10 km then again turn right and travel 12 km how far is Vijay from starting point how ami saw so 12 km southward ahile 12 km eta tar face to efale ase then turn right kun phale hobo efale hobo kiman korile 10 km again right এটা মানুহজনৰ ফেস টু এফালে আছে এফালে থাকনে রাইট কোনটো হল এটো হৈ গল again কিমান গল 12 km তো আমি নাম দিটো a b c and d আমাক কৈছে কি how far is Vijay from starting point মানে পয়েন্ট a পৰা Vijay তে ফাইনাল পয়েন্ট কিমান দূৰত আছে ইজি আছে এইটো ডিসটেন্স হ'ব এইটো ডিসটেন্স কিমান হ'ব এটা স্কয়াৰ এটা ৰেক্টেঙ্গল বনিছে তো ইয়াৰ অপোজিট সাইডে ইকুয়াল হ'ব কিমান হ'ব 10 km অপশন ডি 10 km আশা কৰো আপোনালোকে এটো বুজি পালে আহক আমাৰ ফিফথ কোৱেশ্চন টো আমি চাও ইয়াত কি কৈছে if southwest become north then what will northeast be এনেকুৱা এটা কোৱেশ্চন বিলাক কেনে কৰিব চাব north south east west northeast southeast southwest আৰু northwest আমাক কি কৈছে if southwest become north southwest becomes north then what will northeast be মানে এইটো কি হ'ব চাওক আমি জানো যে নৰ্থৰ অপোজিট টু কি হয় সাউথ নেকি ইষ্টৰ অপোজিট কি হয় ওয়েস্ট তো ঠিক সাউথ ওয়েস্ট টু যদি নৰ্থ হৈ যায় তাৰ অপোজিট টু কি হ'ব সাউথ এটা আমাক হেতু আছে নৰ্থ ইষ্ট টু কি হ'ব আনসার কি হ'ব সাউথ আশা কৰো আপোনালোকে বুজি পালে
আহক এতিয়া আমি কুৱেশ্যন নম্বৰ 6 টো চাওঁ এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন হয় A clock is so placed that at 12 noon its minute hand points toward northeast. In which direction does its hour hand point at 1:30 p.m. Question to মই বুজাই দিছো এবাৰ ইয়াত কি কৈছে তা ঘড়ী আগতে আমি বনাই লওঁ যেটো ক্লকৰ কোৱেশ্চন হয় বুজিবলৈ সুবিধা হ'ব আমাক কি কৈছে 12 noon its minute hand points towards northeast মানে 12টা বজাত মিনিটৰ কাটাটো কোড পইণ্ট কৰে নৰ্থ ইষ্ট তো আমি ইয়াত নৰ্থ ইষ্ট লিখি লৈছো আৰু এটা কথা জানে আপোনালোকে যে 12টা বজাত মিনিটৰ কাটা আৰু আৱাৰৰ কাটা দুটা একেলগে থাকে মইটো কোনফালে পইণ্ট কৰিছে নৰ্থ ইষ্ট তেতিয়াহলে ইয়াৰ অপজিটৰটো কি হৈ যাব সাউথ ইষ্ট আমি যেনেকৈ ইয়াত নৰ্থ সাউথ ইষ্ট west north east eto south east eto south west eto north west তেতিয়ালে আমি চাব পাৰো যে নৰ্থ ইষ্টৰ অপজিটৰটো কি হয় সাউথ ওয়েস্ট আৰু নৰ্থ ইষ্টৰ অপজিটৰটো সাউথ ওয়েস্ট আৰু এটো কি হ'ব তেতিয়ালে সাউথ ইষ্ট আৰু ইয়াৰ অপজিটৰটো কি হ'ব নৰ্থ ওয়েস্ট আৰু আমাৰ এটো কি হ'ব এটো হৈ যাব ইষ্ট নৰ্থ ইষ্ট আৰু সাউথ ইষ্টৰ মাজৰটো ইষ্ট সাউথ ইষ্ট আৰু সাউথ ওয়েষ্টৰ মাজৰটো হ'ব আপোনাৰ সাউথ আৰু যেটো সাউথৰ অপজিটৰটো কি হ'ব নৰ্থ আৰু ইষ্টৰ অপজিটৰটো হ'ব ওয়েষ্ট আশা কৰো আপোনালোকে বুজি পালে এটো এতিয়া চাও আমাৰ কোৱেশ্চনটো কি কৈছে কৈছে কি a clock is placed at so placed that 12 noon its minute hand points toward north east 12টা বজাৰ কাটাটো নৰ্থ ইষ্টত পইণ্ট কৰিছে in which direction does its hour hand point at 1:30 pm 1:30 pm ত কেনেকুৱা হ'ব আৱাৰটো ইয়াত থাকিব এনেকৈ হয় 1:30 বজাত 1:30 pm ত আৰু 1:30 pm ত কোনটো ডাইৰেকচন হ'ব বুলি সুধিছে ইষ্ট ডাইৰেকচন আশা কৰো আপোনালোকে এটো বুজি পাইছে লাষ্ট কোৱেশ্চন এটো হোমৱৰ্ক কোৱেশ্চন হয় এটো কোৱেশ্চন আপোনালোকে নিজে কৰিবলৈ ট্ৰাই কৰিব মই কোৱেশ্চনটো পঢ়ি দিছো লিখা আছে a person starts from point A and travels 3 km eastwards to B and then turns left and travels thrice that distance to reach C he again turns left and travels 5 times the distance he covered between A and B and reach his destination D find the shortest distance between his starting point and end point মানে পয়েন্ট A আৰু D ৰ মাজত শৰ্টেষ্ট ডিসটেন্স উলাব দিছে আমি আজি যিখিনি ক্লাস কৰিলো সেইখিনি ক্লাসৰ পৰাই এই কোৱেশ্চনটো উলোৱা হৈছে এই কোৱেশ্চনটো আপোনালোকে যদি সলভ কৰিব পাৰিছে তাৰ মানে আজিৰ ক্লাসটো আপোনালোকে বুজি পালে মই এটা হিন্ট এটা আপোনালোকক দি দিছো এইটো সলভ কৰোতে আপোনালোকৰ পাইথাগোৰাছ থিওৰামটো ইউজ হ'ব আশা কৰো আজিৰ ক্লাসটো আপোনালোকে ভালকে বুজি পালে যদি কিবা ডাউট থাকে কমেন্ট সেকশনত জনাব আৰু ইয়াৰ কাৰেক্ট আনসাৰটো এই অপচন কেইটাৰ ভিতৰত কোনটো হয় হেতু কমেন্টত জনাব আৰু ভালকৈ পঢ়ি থাকক all the best and thanks for watching this video